আমি দেখিছোঁ যোৱা কালিও শিৱসাগৰত এক প্ৰকাৰ প্ৰতিবাদকাৰীসকল যিসকল বঞ্চিত লোকসকল যিসকল দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ছবিখন আমি দেখুৱাই আহিছিলোঁ কিন্তু এতিয়া এই বান বিধ্বস্ত এলেকাৰ লোকসকলে এতিয়া সাহায্য নাপায় তেওঁলোকে বজ্ৰ নিনাদ কাৰ্যসূচীত অংশ লৈছিল কি হৈছিল প্ৰকৃততে আপোনাৰ লগত যেহেতু দল সংগঠনৰ কৰ্মী উপস্থিত আছে তাত কি হৈছে কিয় বেমেজালিৰ সৃষ্টি হৈছে প্ৰকৃত লোকসকল কিয় বঞ্চিত হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি সকলোখিনি কথা আপোনাৰ পৰা অকণমান আপডেট লৈ ল'ব বিচাৰিম চাওক মস্পিকা প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে শিৱসাগৰত কিয় এই পৰিস্থিতি হৈছে বাকী দুখন জিলাত কিয় হোৱা নাই চৰাইদেউ যোৰহাট সমানেই আক্ৰান্ত হৈছে বানত কিন্তু শিৱসাগৰত এই প্ৰতিবাদ কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিটো হৈছে কিয় ইয়াৰ বাবে জগৰীয়া শিৱসাগৰ জিলা প্ৰশাসন কাৰণ শিৱসাগৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত যদি আজিৰ তাৰিখতো আপোনালোকে আহে এনে শ শ বানাক্ৰান্ত দেখিব যিসকল বানাক্ৰান্তৰ ঘৰখন পানীৰ তলত আছে তেওঁলোকে কিন্তু 15,000 টকাটো লাভ কৰা নাই অতিকৈ লাজ লাগে যেতিয়া এগৰাকী বৃদ্ধাই আহি ইয়াত সেই 15,000 টকাটোৰ বাবে শাৰী পাতিবলগীয়া হয় আটাইতকৈ দুখ লাগে যেতিয়া সেই বানাক্ৰান্তসকলে সেই নেপালী খুঁটি কমল চাপৰিৰ পৰা আহি শাৰী পাতিবলগীয়া হয় সেই 15,000 টকাৰ সাহায্যটোৰ বাবে আজি এটা মাহৰ সময় উকলি গ'ল কিন্তু এতিয়াও হাজাৰ হাজাৰ পৰিয়াল এনেকুৱা আছে যিসকল পৰিয়ালে প্ৰতিবাদত নামিবলগীয়া হৈছে আৰু গোটেই বিষয়খিনি সন্দৰ্ভত মই জানিম মোৰ সৈতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা বিষয়ববীয়াসকল আছে ইতিমধ্যে গোটেই বিষয়টো আমি কৈছোঁৱেই যে এনে কিছুমান এতিয়াও গোটেই ব্যৱস্থাটোত কেৰুণ দেখিবলৈ পোৱা গৈছে য'ত আজিৰ তাৰিখতো হাজাৰ হাজাৰ লোকৰ একাউণ্টত দেখিবলৈ পোৱা গ'ল যে এনেকুৱা ধৰণৰ দুবাৰ পইচাটো সোমাল কিন্তু এনেকুৱা বহু পৰিয়াল ভুক্তভোগী আছে যিসকলে এতিয়াও পইচাটো লাভ কৰা নাই আপোনালোকৰ দৃষ্টিত গোটেই ঘটনাটো কেনেকুৱা ধৰণৰ নিশ্চয়কৈ প্ৰথম কথা হ'ল নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হয়তো অতি দুৰ্ভাগ্যজনক বিষয় আৰু তাৰ সমান্তৰালভাৱে আমি যদি এটা বস্তু চাওঁ যে শিৱসাগৰ জিলাত এতিয়াও চৰকাৰে সাহায্য আগবঢ়াইছে এয়া আমাৰ প্ৰাপ্তি কিন্তু পৰ্যাপ্ত নহয় আমি কৈছোঁ কিন্তু তাৰ সমান্তৰালকৈ এটা কথা ক'ব লাগিব যে যিসকল প্ৰকৃতাৰ্থত এই পলায়নকাৰী বানে আচলতে ক্ষতিগ্ৰস্ত কৰা ৰাইজ আছে তেওঁলোকৰ একাউণ্টত এতিয়াও এই জৰুৰীকালীনভাৱে প্ৰদান কৰা চৰকাৰে 15,000 যিটো টকা প্ৰদান কৰিছে এতিয়ালৈকে সোমোৱা নাই এইটো নিশ্চয়কৈ গতিকে সেই পইচাটো কিয় দিয়া হয় যে তৎকালীনভাৱে মানুহৰ ঘৰৰ যাতে সহায় হোৱাকৈ যাতে উপকৃত হ'ব পৰাকৈ এটা আৰ্থিক মাননি প্ৰদান কৰা গতিকে সেই পইচাটো ইতিমধ্যে মানুহে পোৱা নাই মানুহৰ ঘৰৰ ভিতৰত আপোনাৰ এআঁঠুলৈকে আপোনাৰ পলস গতিকে সেই মানুহ ঘৰত যদি 15,000 টকাটো নাপায় তেতিয়াহ'লে কোনবোৰ মানুহ আচলতে পাব এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ এটা কথা ক'ব লাগিব যে যিটো ব্যৱস্থা আছে জিলা প্ৰশাসনৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ইয়াত ব্যৰ্থ হৈছে নিজে মই কৈছোঁৱে যে এই 15,000 টকা এটাৰ কাৰণে আহি টাই আহোম ছাত্ৰ সন্থাৰ লগত সিদিনা আমাৰ লগত বৃদ্ধৰ পৰা বনিতালৈকে আহি পিনে ওলাই আহি নিজে প্ৰতিবাদ কৰিবলগীয়া আছে যাতে 15,000 টকাটো দিয়ক চৰকাৰে মই ভাবিছোঁ এইখিনি ক্ষেত্ৰত অকণমান কোনোবাখিনিত আচলতে তেওঁলোকে সোপাধীনা নীতিৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে বুলি আমি অনুমান কৰিছোঁ গতিকে সময় থাকোঁতে চৰকাৰক পুনৰবাৰ আমি কৈছোঁ যে বান আমাৰ শিৱসাগৰবাসীৰ কাৰণে এটা চেলেঞ্জিং এটা সময় আছিল গতিকে বানে বিধ্বস্ত কৰা তাৰ পিছৰখিনি সময় আচলতে কেনেধৰণৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই কথাবোৰৰ চৰকাৰে মৰ্ম উপলব্ধি কৰক আৰু অনতিপলমে সময় থাকোঁতে চৰকাৰে যিসকল লোকে এতিয়াও যে 15,000 টকাটো পোৱা নাই পোৱাৰ যিটো ব্যৱস্থা এটা যুদ্ধকালীন প্ৰক্ৰিয়াৰ মাজতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে কাৰণ তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ চাওক মস্পিকা এনে কিছুমান পৰিয়াল এতিয়াও আছে যিসকল পৰিয়ালৰ ঘৰখন বুঢ়া নাই কম বেছি পৰিমাণে ক্ষতি হৈছে কিন্তু ঘৰৰ সকলো যি পশুৱে কওক পশুধনেই কওক ঘৰৰ খেতিয়ে কওক ভঁৰালৰ ধানেই কওক সকলোখিনি শেষ হৈ গৈছে সেই পৰিয়ালসকলেও এতিয়া এই 15,000 টকাৰ পৰা বঞ্চিত হৈছে এই কথা কৈ ল'ব বিচাৰিছোঁ আন এটা প্ৰসংগ মই আনিব বিচাৰিছোঁ বহু দুৰ্নীতি হৈছে বুলি এটা অভিযোগ আহিছে যিসমূহ তুলি বিতৰণ কৰিছে পঞ্চায়তৰ অধীনত সেই তুলিসমূহ ওজন যিটো হ'ব লাগিছিল চাইজ যিটো হ'ব লাগিছিল সেই প্ৰকৃততে দেখা নাই আৰু নিশ্চয়কৈ আমি দেখিবলৈ পাইছোঁ কিছু সংখ্যক চৰকাৰে আগবঢ়োৱা সাহায্যত বিসংগতিপূৰ্ণ আমি দেখিছোঁ নোহোৱা নহয় কিন্তু এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ চৰকাৰক দোষাৰোপ কৰিব নোৱাৰোঁ কিন্তু তাতো এটা কথা আছে যিসমূহ ব্যৱস্থা আচলতে ব্যৱস্থাত কোনোবাখিনিত আচলতে ঘূণে ধৰিছে যাৰ কাৰণে নেকি আচলতে গুণগত মানদণ্ডৰ কিছুমান বস্তু ইয়াত পোৱা নাই পইচা ঠিকেই আহিছে চৰকাৰ হয় পইচা ঠিকেই আহিছে কিন্তু তাৰ যিখিনি মাজৰ ব্যৱস্থাত কোনোবাখিনিত আচলতে ইয়াত হেলুৱাই ধৰিছে বুলি ক'লে হয়তো ভুল কোৱা নহ'ব আৰু এই যিসমূহ বস্তু আচলতে প্ৰদান কৰিছে এই বস্তুবোৰ কোনো কাৰণতে ব্যৱহাৰৰ উপযোগী নহয় সম্পূৰ্ণ আমি গম পাইছোঁ যে এক প্ৰকাৰ বিভিন্ন ধৰণৰ বেমেজালি বিভিন্ন ধৰণৰ খেলিমেলি আৰু এই যি 15,000 টকাৰ সাহায্য প্ৰথম অৱস্থাত খেলিমেলি হৈছিল তাৰ পাছত বন্ধ কৰি দিয়া হৈছিল সেই সাহায্য আৰু নতুনকৈ আকৌ সাৰ্ভে কৰি আচলতে যিসকল লোকক সাৰ্ভে কাৰণে পঠোৱা হৈছিল তেওঁলোকক আকৌ ট্ৰেইনিঙৰো ব্যৱস্থা কৰা হৈছিল গোটেইখিনি ইমান সুচাৰুৰূপে কৰাৰ পাছত বেমেজালিসমূহ হৈছে কেৱল প্ৰশাসনৰ এয়া এক প্ৰকাৰ বিফলতা বুলি আমি ক'ব লাগিব ক'ত বেমেজালি হোৱা নাই
আচলতে শিৱসাগৰ বা উজনিত যি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ল তাত ৰাইজে যি ধৰণৰ কাম কৰিলে বা ৰাইজে যি ধৰণৰ দল সংগঠনৰ ঊৰ্ধত গৈ মানুহে মানুহৰ কাৰণে যিখিনি কাম কৰিলে সেয়া আমি ইতিহাসৰ পৃষ্ঠাত আচলতে লিপিবদ্ধ হ'ল কিন্তু তাৰ বিপৰীতে চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত কামখিনি ঠিকেই কৰিছে আৰু তলিত গৈ এনেধৰণৰ বেমেজালিৰ বাবে আকৌ কিন্তু চৰকাৰে বিপাঙত পৰা পৰিলক্ষিত হৈছে আমি সকলোখিনি কথা আলোচনা কৰিম সুকল্যাণ ধন্যবাদ থাকিল